ঠাণ্ডা দিনত মই তিনিটা বস্তু একেবাৰে কৰিব নোখোজো। সেই তিনিটা বস্তু হ'ল গা ধোৱা, হাগিব যোৱা আৰু মুতিব যোৱা। একদমেই নোৱাৰো, চেঁচা পৰি যায় চব। কিন্তু বাধ্যত পৰিহে মই সেইবোৰ কৰিব লগা হয়। পুৱাই পুৱাই একেবাৰে গা পুৰি যোৱাকে চচপেনত গৰম পানী বহাই সেই পানীৰে গা ধুই ওলাই আহিলো। পানীখিনি মই ইমানেই গৰম কৰি পেলালো, এতিয়া গোটেই গাটো একেবাৰে পিৰ পিৰাই আছে। তাৰ লগতে 2খন টিকাও পিৰ পিৰাই থকাৰ বাবে ভালদৰে বাছৰ চিটত বহিব পৰা নাই মই। বাৰু এইবোৰ বাদ দিয়ক। এইখিনি ঠাই পিছে দিনত ইমানেই ভাল লাগে, কিন্তু ৰাতিৰ দৃশ্য একেবাৰে চাব নোৱাৰি। এই ফিল্ডটো অকল গুৱাহাটীয়ানবোৰেহে বুজি পাব। ঠাইখিনিৰ নাম বাৰু মই নকওঁ, আপোনালোকে ক'বচোন কমেণ্ট কৰি। আজি মোৰ লাঞ্চ টাইমত ভাত খাবলৈ একেবাৰে মন যোৱা নাই। আজি মোৰ ষ্ট্ৰীট ফুড খাবলৈহে মন গৈ আছিলে। কিন্তু এটা সমস্যাই পিছ নেৰে নহয় মোৰ। বাহিৰত মই যেতিয়াই ষ্ট্ৰীট ফুড খাওঁ, দিনৰ দিনটো মোৰ বাথৰুমটো দেখোঁতেই যায়। যি খাওঁ ভিন ভিন ৰং হৈ বাথৰুমতে ওলাই যায়। কিন্তু তথাপিও তাৰে সন্ধানত আজি ৰাস্তাত বিচাৰি বিচাৰি ষ্ট্ৰীট ফুডৰ দোকানখন পালোঁ আৰু মেনুখন চাই ফুল প্লেট ফ্ৰাইড ৰাইচ অৰ্ডাৰ দি তাকে খালোঁ। মই পিছে বাহিৰত কিবা খালে লাহে লাহেহে খাওঁ, মানে স্পীডত খালে আকৌ সোনকালে শেষ হৈ যায় যে। এই স্বভাৱটোৰ কাৰণেই মোক কোনোৱে খাবলৈ ঘৰলৈ নামাতে। কিনো কম, উপায়ো নাই, মোৰ সৰুৰ পৰাই অভ্যাস যে লাহে লাহে খোৱা। বাৰু এইবোৰ বাদ দিয়ক। ৰাতি আকৌ ঘৰলৈ যাবলৈ লোৱাত পুলিচ কেইটাই গোটেই ৰাস্তা ক্লিয়াৰ কৰি দিছিলে। কোনোবা বোলে মন্ত্ৰী আহিব বুলি। কোন বা মন্ত্ৰী আহে তাকে চাবলৈ হেঁপাহেৰে ৰৈ আছিলো। কিন্তু কোন তলকত গুচি গ'ল গমকে নাপালো। বাৰু আৰুনো কি ক'ম, ক'বলৈও একো নাই আৰু দেখাবলৈও একো নাই। তেন্তে আজিলৈ আহিছো, আকৌ আহিম নতুন ভিডিঅ'লৈ। বাই।